আজি ভাঙিবলৈ লৈছোঁ মুগা জালি। এইফালে লৈ লৈছোঁ সেইটো মুগা জালি, ইয়াক কয় মুগা জালি বুলি, এৰী পলুৰ বাঁহ। আৰু ইয়াত কলপাততে ধুনীয়াকৈ মেৰিয়াই পিনি ল'বলৈ দিছিলোঁ। কলপাত, শুকান কলপাত, কলমাৰলি বুলি কয় আচলতে, শুকান কলপাতক কলমাৰলি বুলি কয়। কলমাৰলি কেইডালমান আনি তাতে মই বাঁহ সাজিবলৈ দিছিলোঁ। আৰু কাষতে যে লৈছোঁ সেইখন হৈছে বৰচালনী। আৰু এইফালে মুগাৰ বাঁহবিলাক ভাঙি ভাঙি মই বৰচালনীখনত এটি এটিকৈ থৈ গৈছোঁ। আৰু আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু মোৰ এটি সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি যিহেতু লেটা প্ৰিয় মানুহ, মই আচলতে লেটা খাই ভাল পাওঁ, গতিকে ভাবিলোঁ আজি দুপৰীয়া সাজত লেটা বনাওঁ আৰু ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ। আৰু আপোনালোকেও লেটা খাই ভাল পায়নে? আৰু যিসকলে ভাল পায় কমেণ্ট এটা কৰি জনাবলৈ নেপাহৰিব। আৰু আচলতে এৰী সূতা আমাৰ খুব প্ৰিয় বা আমাৰ সমাজত খুব প্ৰচলিত এবিধ সূতা হৈছে এৰী সূতা। এৰী সূতা কিয়নো আমাৰ যেতিয়া মানে ছোৱালী বিয়া দিয়া হয় আগৰ দিনতে, লগত এখন এৰীয়া চাদৰ দিয়াটো আমাৰ প্ৰায় পৰম্পৰা লেখীয়াই হৈছে, আজিকালিহে প্ৰায় নোহোৱা হৈছে। আৰু ঘৰে ঘৰে এৰী পলু পোহা হয়। মই বছৰেকত কেইবাবাৰো এৰী পলু পোহোঁ। আৰু এইফালে এৰী পলু এচালনীকৈ ধুনীয়াকৈ মানে লৈ আহিলোঁ। এইফালে লৈছোঁ চাওকচোন, এখন কটনৰ কাপোৰ, ফটা গামোচা অকণমান লৈ লৈছোঁ। আৰু কটনৰ কাপোৰেই ল'ব লাগে। কটনৰ কাপোৰখনতে মই এৰী মুগাখিনি সিজাই লওঁ বুলি ভাবিলোঁ। এইফালে ঢিলা দুটা গাঁঠি দি লৈছোঁ। আৰু এইফালে দপদপকৈ জুইকুৰা জ্বলি আছে, তাতে বতুৱাটোতে অকণমান পানী লৈ পানীখিনি ইয়াত পাতি লৈছোঁ। আৰু এতিয়া মই এৰী পলুৰ লেটা সিজাম। আৰু সূতাখিনিও আমাৰ খুব প্ৰিয় আৰু লেটাটো খুব প্ৰিয়। লেটা কিনিবলৈ গ'লে 600-700 কেজি তেনেকৈ লয়। এইফালে এই কেইটামান থৈ দিছোঁ আৰু কেইটামান মই ইয়াতে বনাই লওঁ। মানুহ যিহেতু ঘৰত কম, গতিকে অকণমানেই বনাইছোঁ। এইফালে আকৌ লৈছোঁ অকণমান চৌদা খাৰ দিলে মানে সূতা মানে মুগাখিনি খুব ধুনীয়া চকচকীয়া মানে বগা হয় ধুওঁতে। সেইকাৰণে আৰু এৰী মুগা সিজাবৰ সময়ত খাৰ ব্যৱহাৰ কৰাই হয়। আপোনালোকে কলখাৰো ল'ব পাৰে, কিছুমানে মানে খেৰ পুৰি, ধান খেৰ পুৰি সেই খাৰো লয়। মই কিন্তু চৌদা খাৰ লৈছোঁ, কাৰণ কেলৈ মুগাখিনি খুব ধুনীয়া বগা হয় কাৰণে। আৰু এইফালে মই লেজুৱা ওলাব বুলি ভাবি লগে লগে মানে বেছি সিজিবলৈ দিয়া নাই, ইলুটি কৰি আছোঁ চেপেনাডালৰে। লেজুৱা মানে কি হয়, মানে সূতাখিনি বেছি অভাৰ সিজি গ'লে আঁহ ওলাই যায়। আঁহ ওলালে মানে মুগাখিনি মানে হেৰি কৰিবলৈ বেয়া হয়, লেটাখিনি উলিয়াবলৈ। আৰু এইফালে হৈয়ে গ'ল আৰু পুতুককৈ হয়, একেবাৰে সময় নলগা বস্তুৱে হৈছে এয়া। আৰু খাবলৈ খুব সোৱাদ লগা হয় যিসকলে খায়। আৰু নোখোৱাসকলে আচলতে বুজি নাপাব। খোৱাসকলে যিসকলে লেটা প্ৰিয় লোক, তেওঁলোকে আচলতে ইয়াৰ সোৱাদটো বুজি পাব। আৰু এইফালে গৰমে গৰমে এইখিনি মই কাপোৰখন ধুনীয়াকৈ গাঁঠিকেইটা খুলি দিছোঁ অকণমান ঠাণ্ডা হ'বৰ বাবে। এইফালে চাওকচোন, পানীখিনি একেবাৰে ক'লা বৰণ হৈ গৈছে। যিহেতু এৰাপাতত আইৰণ থাকে, গতিকে আইৰণ থকাৰ কাৰণে পলুখিনিয়ে যিহেতু পাতখিনি খায়, আৰু মুগাকেইটা বাঁহকেইটাতো সেয়াৰ মানে আইৰণৰ হেৰিটো থাকেই। আৰু সিজাই দিয়াৰ লগে লগে তেনেকুৱা ৰঙচুৱা হৈ যায় পানীখিনি। এইফালে আকৌ লেটাকেইটা ধুনীয়াকৈ উলিয়াই লৈছোঁ অকণমানি খৰাহী এটাত, আৰু খৰধৰকৈ উলিয়াই লৈছোঁ। সময়ো নাই দুপৰীয়া ভাত সাজৰ কাৰণে। মই ভাবিলোঁ আজি লেটাৰে সৈতে খাম। দাইল ভাজি বনালোঁ, ভাবিলোঁ লেটা ভাজি অকণমানো বনাওঁ আৰু আপোনালোককো দেখাওঁ। আৰু এইফালে ইমানখিনি এয়া উলিয়াই লৈছোঁ, খৰধৰ কৰিছোঁ। আৰু মানে বেছি সিজিবলৈ দিয়া নাই। বেছি অভাৰ যদি মুগাখিনি সিজি যায়, মুগাখিনি বেয়া হ'ব। মুগাখিনি সেইটো কাৰণে মই অকণমান আধা সিজাতে থৈ দিছোঁ। আধা সিজা মানে লেটাখিনি সিজিলে, মুগাখিনি সম্পূৰ্ণ হোৱা নাই। এইফালে আকৌ কচু পাত এখিলা লৈ লৈছোঁ। এয়া হৈছে ভোগ কচু পাত এখিলা মই কিয় কাৰণে লৈ লৈছোঁ আপোনালোকে জানেনে? এইখিনি মানে এৰী মুগাখিনি মই বান্ধি থ'ম। এইফালে এয়া আকৌ ধুনীয়াকৈ ইয়াতে খৰাহীটোত এইখিনি থৈ লৈছোঁ। আৰু মানে কচুপাতত বান্ধি থ'লে মানে মুগাখিনি অকণমান গাপ খোৱাৰ লগে লগে মুগাখিনিত মানে যিখিনি লেতেৰা কিবা কিবি থাকিলেও সেইখিনি মানে ধুনীয়াকৈ ওলাই যায় আৰু মুগাখিনি কোমল হয়। সেইকাৰণে এক ৰাতি বান্ধি থৈ দিম, পিছদিনাখনি মই এইখিনি ধুই পেলাম। আৰু এইখিনি দেখিলে ইমানখিনি লেটা হৈ গ'ল এইখিনি। আৰু এতিয়া এইফালে কচুপাতখিলাত মই এই মুগাখিনি ধুনীয়াকৈ বান্ধি মেলি এইখিনি মই উবিয়াই পিনি ধুনীয়াকৈ থৈ দিম। আৰু কাইলৈ গা ধোৱাৰ আগতে একেবাৰে মানে সোনকালে এইখিনি ধুই ৰ'দত মেলি দিম। বেছি দিনলৈ থাকিলে সূতাখিনি একেবাৰে পচি যাব। এইবাৰ আকৌ মই এৰী মানে আগতেও পুহিছোঁ যে, আগতে ষ্টল বৈছোঁ, এৰীয়া চেলেং বৈছোঁ। এইবাৰ আকৌ যোৰা লগাম বুলি ভাবিছোঁ। আৰু এইফালে আকৌ এইখিনি ধুই লওঁ বুলি আহিলোঁ। যোৰা লগাম বুলি ভাবিছোঁ, গতিকে অকণমান কম হ'ব নেকি সূতা বুলি ভাবিলোঁ আৰু অকণমান এৰী পুহি লওঁ। আৰু এৰাপাত যিহেতু ঘৰত আছেই, আৰু সেইকাৰণেনো কিহৰ সেইকাৰণে অকণমান বোলো পুহিয়ে লওঁ বুলি ভাবিলোঁ। এইফালে এইখিনি ধুই মেলি আনিলোঁ, আৰু এইফালে ধোৱা চাংখনতে থৈ দিছোঁ পানীখিনি যাবৰ বাবে। আৰু এইফালে আকৌ
তৰাপাত অকণমান কাটি আনিলোঁ। তৰাপাত খেলাতে বোলো ধুনীয়াকৈ লেটাকেইটা কাটিম, কাটি দুডোখৰকৈ কাটি ল'ম, যিহেতু নহ'লে আকৌ ফুটিব নহয়। ফুটিবলৈ হ'লে চকুৱে মুখে তেল পৰি একেবাৰে সৰ্বনাশ হ'ব। সেইবাবে ভাবিলোঁ দুডোখৰকৈ কাটি লওঁ। কিছুমানে দীঘলকৈ কাটে, আৰু মই দুডোখৰ কৰিছোঁ। গোটেইখিনি দুডোখৰ নকৰোঁ, অকণমান মানে কাটি দিম, নহ'লে মানে গোটেইটো যদি গোটাকৈ দিওঁ ফুটি একেবাৰে চকুৱে মুখে তেল পৰিব। ভিতৰত থকা যিখিনি বগা দেখিছে নহয়, এইখিনি বগাকৈ তেলখিনি নহ'লে ওলাই গুচি আহে, আৰু ওলাই অহাৰ লগে লগে লেটাটো মানে ফোপোলা হৈ যাব, অকল মানে ওপৰৰ ছালটোহে থাকিব। এয়া চাওকচোন। এইফালে পিঁয়াজ কাটি ল'লোঁ, তাৰপিছত আকৌ জলকীয়া কেইটামান, তুলসী জলকীয়া, কেঁচা জলকীয়া সেয়াও কেইটামান কাটি ল'লোঁ। কাটি লৈ এইফালে কেৰাহীখন বোলো উঠাই লওঁ। জুইকুৰা ধুনীয়াকৈ ধৰি এয়া কেৰাহীখন উঠাই দিলোঁ। ইয়াতে অকণমান বোলো তেল দি লওঁ। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে মানে এয়া পিঁয়াজখিনি দিয়ে দিম, আৰু বেছি সময় নালাগে, আৰু একেবাৰে পিঁয়াজ জলকীয়া সকলোখিনি লগতে দি দিম। অকণমান ইয়াৰ লগতে মানে যি দিওঁ, আৰু হালধি অকণমানো এয়া দি লৈছোঁ। আৰু বেছি বস্তু একেবাৰে নালাগে, লেটাটো যিহেতু খুব সোৱাদ লগা হয়, গতিকে বেলেগ একো দিবলৈ প্ৰয়োজনেই নাই, আৰু বেলেগ মা মছলা দিলে খাবলৈ বেয়াহে লাগে। এতিয়া লেটাখিনি দি ল'লোঁ। পিঁয়াজখিনি আকৌ সম্পূৰ্ণৰূপে ক'লা হৈ যোৱা বা ৰঙচুৱা হোৱালৈকে ভাজিলে মানে দেৰি গ'লে খাবলৈ বেয়া লাগে। সেইকাৰণে মই আধা হেৰি হৈ থাকোঁতে মানে পিঁয়াজখিনি ভজা হওঁতেই মই লেটাখিনি দি দিলোঁ। দি লৈ ইয়াতে অকণমান নিমখ দিছোঁ, জলকীয়া, পিঁয়াজ সেয়াই, আৰু ইয়াত আৰু বেলেগ বস্তু নালাগে, আৰু খাবৰ কাৰণে খুব সোৱাদ লগা হয়। এতিয়া মই এয়া এইখিনি ভাজি এয়া হ'বলৈ হৈছে, আৰু বেছি সময় নাই। এইফালে লৈছোঁ নৰসিংহৰ 3টা ডালি, সেই ডালিকেইটাও ইয়াতে দি দিম, তেতিয়া খাবলৈ খুব সোৱাদ লগা হয়। এতিয়া নৰসিংহৰ ডালিকেইটা মই ইয়াতে দি লৈছোঁ। এইকেইটা দি এতিয়া এইখিনি লৰাই ভাজি ল'ম, আৰু ভাজি বেছি সময় নালাগে, আৰু হৈয়ে যাব। এয়া দেখিলেনে, আমাৰ এয়া লেটা হৈয়ে গ'ল। একেবাৰে কম সময়তে হোৱা ভাজিখনেই হৈছে লেটা ভাজি। এয়া আমাৰ লেটা ভাজি হৈ গ'ল। এতিয়া এইখিনি নমাই লওঁ, নমাই লৈ ভাত বাঢ়ি ল'ম। আৰু এয়া দেখিছেনে, অকণমান দেৰিলৈকে থকাৰ লগে লগে মানে ক'লা পৰি যায়গৈ, সেই বগা যিখিনি অংশ তেলখিনি ওলাই যায় যে। এতিয়া এইখিনি নমাই ল'লোঁ, নমাই লৈ এতিয়া লগে লগে ভাত বাঢ়িয়ে ল'ম। আৰু এইফালে ভাত বাঢ়ি ল'লোঁ, অকণমান পচলাৰ ভাজি, মাটি দাইল অকণমান, আৰু এটা কেঁচা জলকীয়া লৈ এয়া হৈছে লেটা ভজা। এয়াও লৈ লৈছোঁ। আজি দুপৰীয়া সাজটো এনেদৰে খাম, আৰু আপোনালোকৰ কাৰ প্ৰিয় এই সাজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া চাওকচোন কিমান ধুনীয়াকৈ, খুব ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈতো ক'বই নালাগে কিমান ধুনীয়া লাগে। এয়া আমাৰ লেটা ভাজি, এবাৰটিকৈ লেটা ভাজি লৈ লৈছোঁ। আৰু এয়া হৈছে আজি আমাৰ দুপৰীয়া সাজ। কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ